সরকারের নাথাকি সরকারের গালি দিয়ার লগত কিয় থাকিব গতিকে সেইটো কাৰণে ৰাইজে আজি এইটো বিচাৰি তামোলপুৰ সমষ্টিত এজন যোগ্য হয়তো UPPLৰ প্ৰাৰ্থী নোপোৱাৰ কাৰণে তেখেতে খেলিব লগা হৈছে উন্নয়ন যদি কৰিব লাগে চৰকাৰে কৰিব চৰকাৰটো ডেফিনেটলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব তেখেতে অলৰেডি ৰাজ্যসভাৰ MP গতিকে ৰাজ্যসভাৰ MPত কৈতো MLA ডাঙৰ হ'ব নোৱাৰে MLA পান 5 লাখৰ দৰা নহয় মই চৰকাৰৰ পৰা জনসংখ্যা কম হলিও কোটি টকীয়া প্ৰজেক্টৰে তেওঁলোকৰ জাতিৰ সমস্যাখিনি সমাধান হ'ব পৰা আমি কাম কৰি দিম যে BPF BJP ইয়াত লগ হোৱাৰ পিছত আৰু লগত AGP আছে ইয়াৰ ৰিজাল্টটো 100% BJP আৰু মানে BPFৰ প্ৰত্যেকজন কেণ্ডিডেটে জয়যুক্ত হৈ আছে নমস্কাৰ টাইমেটাৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছো হি তামুলপুৰ বিধানসভা সমষ্টিত এবাৰ বিধানসভা সমষ্টিটোৰ যুঁজ আকৰ্ষণীয় হৈ পৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ তৰফৰ পৰা NDAৰ তৰফৰ পৰা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক এবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আপোনালোকে দেখিছে মোৰ পাছফালে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে নিশাৰ ভাগতো যথেষ্ট সংখ্যক লোকৰ মাজত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকী NDAৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ চলাই আছে দৈমাৰী ডাঙৰীয়া প্ৰথমতে টাইমত লৈ আপোনাক স্বাগতম জনাইছো আৰু আগন্তুক নিৰ্বাচনৰ বাবে শুভেচ্ছা জনাইছো ধন্যবাদ আপুনি প্ৰচাৰ চলাই আছে এবাৰ তামুলপুৰ বিধানসভা সমষ্টিত এইকেইটা দিনত প্ৰচাৰৰ পাছত পৰিৱেশ আৰু বতাহটো কেনেকুৱা দেখিছে নিৰ্বাচনী নাই পৰিৱেশ আৰু বতাহটো NDAৰ মানে হয়ে চলি আছে ইয়াত গোটেইটো ঢৌ ৱাইফ চাৰিওফালে মানে NDA আৰু ৰাইজক ফুল্লি ৰাইজক উন্নয়ন লাগে আৰু উন্নয়ন যদি কৰিব লাগে তো চৰকাৰে কৰিব চৰকাৰটো ডেফিনেটলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব গতিকে চৰকাৰৰ নাথাকি চৰকাৰৰ গালি দিয়াৰ লগত কিয় থাকিব গতিকে সেইটো কাৰণে ৰাইজে আজি এইটো বিচাৰে কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমত অকল আন্তঃগাঁথনি নহয় ৰাস্তা পদূলি দলং স্কুল ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ এইমছ এইবিলাকে মাত্ৰ নহয় তেখেতে প্ৰত্যেকটা পৰিয়ালে কেনেকুৱা আছে তেওঁলোকৰ ল'ৰা ছোৱালী খাব পাইছে না নাই তেওঁলোকে ল'ৰা ছোৱালী চাহ একাপ খাব পাইছে না নাই তেওঁলোকে মানে লগনে থাকিছে নেকি কেনেকুৱা ধৰণৰ তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ সহায় কৰিব এইবিলাক চাই ফালে আজি মানে ৰেচনৰ পৰা আৰম্ভ কৰি দালি নিমখ চেনি ইয়াৰ পিছত অৰুণোদয় এতিয়া 30,000লৈ বঢ়াব খুজিছে প্ৰত্যেকটা ল'ৰা ছোৱালীক মেট্ৰিক পাছ হোৱাৰ পিছত গাই প্ৰতি 1,000কৈ তেওঁলোকক মাহেকীয়া দিয়া কাৰোবাৰ 1250কৈ দিয়া ডিগ্ৰী পঢ়াকেইটাক ইউনিভাৰ্চিটি পঢ়াকেইটাক 2500কৈ দিয়া এইটো কিমান ডাঙৰ সকাহ দিছে এইটো ৰাইজেহে জানে তো সেইবোৰ মানে কাম কৰি আছে মহিলা উদ্যমিতাত চবেই যাতে আৰ্থিকভাৱে অলপ উন্নত হ'ব পাৰে কিবা এটা কৰিব পাৰে সেইটো যদি 10,000 ভৱিষ্যতৰ 25,000 50,000 দিব লৈছে তাৰ বাদেও আজি বাগানপাৰাৰ নিচিনা ঠাই একো নাছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 4টামান ডাঙৰ ডাঙৰ ঘোষণা কৰিলে ইয়াত পানীৰ ডাঙৰ অভাৱ মানে তাত বৰিং কৰিও নাপায় সেইকাৰণে আমি এতিয়া ভূটানৰ পৰাই পানী আনি পেলাই তাত পানী যোগান আঁচনি কৰাৰ কাৰণে চিন্তা কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকোনো প্ৰকাৰে কৰিব বুলি ঘোষণা কৰিলে আমাৰ গণেশ মন্দিৰ নলবাৰীৰ পৰা উত্তৰ কোচি ভূটানলৈকে বাগানপাৰা হয় আছামালা অলৰেডি ঘোষণা কৰিলে আমাৰ কলেজ এখন আছে বহুত পুৰণা বাস্কা কলেজ সেইটো মুখ্যমন্ত্ৰীয়ে স্পেচিয়েলি এইটো প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ কথা সেইদিনা ঘোষণা কৰিলে তামোলপুৰলৈ এই অঞ্চলৰ মানুহে অহা যোৱা কৰাৰ কাৰণে আৰু এটা নতুন পাগলা দিয়াত দলং কৰাৰ কথা মানে ক'লে আনন্দ বজাৰলৈকে যোৱা ৰাস্তা তো তেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীয়ে বহুতখিনি মানে আঁচনি ক'লে এতিয়া ৰাইজে ডেফিনেটলি সেইবোৰ সমস্যাতে ভুগি আছিলে এতিয়া মুখ্যমন্ত্ৰীয়ে সেইটো যিহেতু কৰিব আৰু বেলেগৰ লগত যাবলৈ কোনে কৰিলে মুখ্যমন্ত্ৰী কৰিব আপুনি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাখনো আঁচনি আনিছে তাৰ বাবে এইবাৰ জনতা বিজেপি মিত্ৰজোঁটৰ লগত থাকিব আপোনালোকৰ লগত BPFৰো সমৰ্থন আছে এই সমৰ্থনে এই নিৰ্বাচনত আপোনাক কিদৰে সহায় কৰিব বা NDA কিদৰে সহায় কৰিব চোৱা যিটো সমৰ্থন এই সমৰ্থনে এতিয়া বিজেপিক ষ্ট্ৰেংথটো ডাবল কৰি পেলালে এতিয়া BTC নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ৰেখাৰাণী দাসবড়ো ডাঙৰীয়ানী জিকিছে ইয়াৰ পিছত ইয়াত BPFে বিপুল ভোট পাইছে এই বিপুল ভোটটো এতিয়া বিজেপিৰ লগত যোগ হ'ব লগে লগে আগতকৈ বহুত বেছি যাব গতিকে মানে এই সমষ্টিত যদি জিকে তামোলপুৰ যদি জিকে আৰু দৰঙা যদি জিকে তো জিকে গ'ল MLA গতিকে নিশ্চিত মাত্ৰ কি এটা বিধানসভাত প্ৰচাৰ কৰিবই লাগিব মানুহৰ ওচৰৰ কাষ চাপিবই লাগিব ৰাইজৰ দুখ সুখটো শুনিবই লাগিব সেইটো কাম আজি আমি কৰি আছোঁ অন্যথা মানে নিৰ্বাচনৰ ক্ষেত্ৰত কোনো প্ৰশ্নই নাই আপোনালোকে আমাতকৈ বেছি জানে যে BPF BJP ইয়াত লগ হোৱাৰ পিছত আৰু লগত AGP আছে ইয়াৰ ৰিজাল্টটো 100% 15টা সমষ্টিত BJP আৰু মানে BPFৰ প্ৰত্যেকজন কেণ্ডিডেটে জয়যুক্ত হৈ আছে মোৰ দ্বিতীয়টো প্ৰশ্ন হৈছে যে UPPLৰ তৰফৰ পৰা এইবাৰ যিগৰাকী প্ৰধান প্ৰমোদ বড়ো ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু তামোলপুৰৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে এই যুঁজখন প্ৰমোদ বড়োৰ প্ৰাৰ্থিত্বক আপুনি কিদৰে এনালাইচিছ কৰিছে নাই প্ৰমোদ বড়োৰ পাৰ্টিটোতো তেখেতৰ নিজৰ পাৰ্টি আৰু
ব্যক্তিগতৰ কথা থাকিল তেখেতে অলৰেডি ৰাজ্যসভাৰ MP গতিকে ৰাজ্যসভাৰ MPতকৈতো MLA ডাঙৰ হ'ব নোৱাৰে গতিকে তেওঁৰ কিবা এটা আছে হয়তো বা তামোলপুৰ সমষ্টিত এজনৰ যোগ্য হয়তো UPPLৰ প্ৰাৰ্থী নোপোৱাৰ কাৰণে তেখেতে খেলিব লগা হৈছে এনেকুৱাও হ'ব পাৰে যে আগৰ MLA মানে হয়তো একো কিবা কৰিব নোৱাৰে নহ'লে চিটিং MLA এটা আছিলে তাকো টিকেট নিদিলে গতিকে প্ৰমোদ বড়োৰ বাদে মই ভাবোঁ এই বিষয়টো বেলেগে নাজানে আৰু নহ'লে তেওঁলোকে দলৰ মানুহে জানে বাকী আমাৰতো ইয়াৰ লগত কথা নাই আমাৰ কথাটো হ'ল নিৰ্বাচন আমি খেলিছোঁ প্ৰাৰ্থী যোনেই নহওক সেইটোৰ লগত কোনো কথা নাই আমি ৰাইজৰ সেৱা কৰিম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেশ আৰু ৰাজ্যৰ কাৰণে যিবিলাক অভিলাষী আঁচনি লৈছে প্ৰত্যেকটা নাগৰিকক আগুৱাই লৈ যোৱাৰ কাৰণে তাৰ আমি অংশীদাৰ হ'ব লাগে সেইবোৰ আঁচনি আমাৰ জেগাত ভালদৰে ৰূপায়ণ হ'ব লাগে বেছি সময় নলওঁ মোৰ শেষৰ প্ৰশ্নটো হৈছে যিসকল তামোলপুৰৰ ভোটাৰে এই মুহূৰ্তত অনুষ্ঠান চাই আছে তেওঁলোকক ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আপোনাৰ প্ৰতিশ্ৰুতি কি হ'ব আগন্তুক 5 বছৰৰ বাবে যদি আপুনি নিৰ্বাচিত যদি মই নিৰ্বাচিত হওঁ যে চোৱা আমাৰ ৰাস্তা পদূলি দলঙৰ কিছু সমস্যা এতিয়াও আছে মই অলৰেডি ক'লোঁ মুখ্যমন্ত্ৰী অলৰেডি ঘোষণা কৰিছে ঘোষণা হোৱা প্ৰত্যেকটা আঁচনিক প্ৰথম বছৰতে যাতে মই চব চেংচনটো কৰিব পাৰোঁ তামোলপুৰ নতুনকৈ জিলা হ'ল কিন্তু সেই জিলাত আমাৰ প্ৰত্যেকটা বিভাগৰ মানে কাৰ্যালয়বিলাক এতিয়াও মানে পূৰ্ণাংগ পৰ্যায় স্থাপন হোৱা নাই গতিকে জিলা পৰ্যায়ৰ আমাৰ অফিচাৰসকলকো লাগে 6 মাহৰ ভিতৰত সেইটো মই কেনেকৈ কৰিব পাৰোঁ সেই কামখিনি কৰিম তামোলপুৰৰ আমাৰ বিজ্ঞান শাখা নাই নতুনকৈ মডেল ডিগ্ৰী কলেজ কৰি আছে তো সেইটো মানে সম্পূৰ্ণ হোৱাৰ লগে লগে অলৰেডি বিল্ডিং কমপ্লিট হৈ গ'ল আমি ছায়েন্সৰ মানে কিবা এটা পাঠ্যক্ৰমটো তাত আৰম্ভ কৰিম তাৰ বাদেও আমাৰ পাৰ্কিজুলি দৰংগা সুবনকাটা উত্তৰ কোচিত খোৱা পানী বহুত অভাৱ কাৰণ তাতে বৰিং কৰিব নোৱাৰে সেইকাৰণে মই পানীৰটো এটা আঁচনি কৰিছিলোঁ 167 কোটি টকাৰ ভূটানৰ পৰা পানী আনি 2 লাখ মানুহক দিছিলোঁ 25,000 আমাৰ বেনিফিচিয়াৰী এতিয়া এই জেগাটো ভূটানৰ পৰা পানী আনি হ'লেও পাইপেদি সেই জেগাত পানীৰ ব্যৱস্থা মই কৰিম আৰু প্ৰথম বছৰতে মই ইয়াৰ কাৰণে উদ্যোগ ল'ম মুখ্যমন্ত্ৰী অলৰেডি সেইটো ঘোষণা কৰিছে গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকৰ ভাষা কলা সংস্কৃতি উন্নয়নৰ কাৰণে তাত আমি বিভিন্ন সাংস্কৃতিক ভৱন সাহিত্য ভৱন বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ বাবে মানে স্বৰ্ণীয়া কছাৰী জনগোষ্ঠী ৰাভা জনগোষ্ঠী কোচ ৰাজবংশী জনগোষ্ঠী আদিবাসী জনগোষ্ঠী গোৰ্খা জনগোষ্ঠী অলৰেডি মুখ্যমন্ত্ৰীৰ লগতো মই কথা পাতি দিছোঁ আৰু সব মুখ্যমন্ত্ৰীয়ে এইখিনি কৰি লৈ লৈছে গোটেই জাতিটোৱে ইয়াতে থাকি তামোলপুৰত তেওঁলোকে কম সংখ্যক হ'লেও তেওঁলোকে যাতে নিজৰ ভাষা কলা সংস্কৃতি লৈ স্বগৌৰৱে ইয়াত চলিব পাৰে এই ব্যৱস্থাটো কৰিম MLA ফাণ্ড 5 লাখৰ দ্বাৰা নহয় মই চৰকাৰৰ পৰা জনসংখ্যা কম হ'লেও কোটি টকীয়া প্ৰজেক্টৰে তেওঁলোকৰ জাতিৰ সমস্যাখিনি সমাধান হ'ব পৰা আমি কাম কৰি দিম বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আছিলে বিশ্বজিৎ দৈমাৰী আপোনালোকে দেখিলে যে বৰ্তমান সময়তো প্ৰচাৰ চলাই আছে আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি এইদৰে নেতাসকলৰ ওচৰলৈ যাম প্ৰাৰ্থীসকলৰ সৈতে ওচৰলৈ যাম আৰু তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম যে এইবাৰ নিৰ্বাচনত তেওঁলোকে কি ভাবিছে আৰু জনতাৰ বাবে তেওঁলোকে কি প্ৰতিশ্ৰুতি প্ৰদান কৰিব এই অনুষ্ঠানত আমাক ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰীয়ে সহযোগ কৰিলে ধন্যবাদ